জুবিনদাৰ এটি ডাইলগ মনত আছে না মই কাঞ্চনজংঘাটো মোৰ কোনো জাতি নাই ধৰ্ম নাই দে কো দুৱাৰ এই পেৰাক পেৰাক কৰিছে দেখো দেখো একবাৰ ডাইলগটো কো নাইছ না দেখো মই কাঞ্চনজংঘা কো মই কাঞ্চনজংঘা আমি আর জুবিন প্রেমী রাইজ যতে ততে জুবিনদারও নিউজ চাওঁ আমাক আর কই লাভ নাই এই নিউজটো আমনি লাগছে সেনেকে কই লাভ নাই আমি জুবিনদার নিউজ চামে জুবিনদাই কিন্তু আমার দিলৰ পৰা ডিলেট নহয় আৰু জুবিনদাই ন্যায় নাপাক লগিন আমি যুঁজি যাম জুবিনদাৰ কেছটোত ৰাইজৰ ফালৰ পৰা কেনে ষ্টেপ লোৱাটো ভাল হয় এতিয়া জুবিনৰ বিষয় আজি আমি অসমবাসীক মই কাব কৰি কৈছো যে জুবিনৰ যি মূল দোষী ইয়াত সকলোৱে মূল হ'ব নোৱাৰে কাৰণ এজনৰ বান্ধনত চলে প্ৰত্যেক জাগাতে চব যেনেকে ৰাস পূজা কমিটি এখন দুৰ্গা পূজা কমিটি এখন তাৰে ভাৰ দুজনকে দিয়া যায় কোন কোন সভাপতি সম্পাদক এতিয়া মূল নায়ক ইয়াৰে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুটা মই ভাবো চিৰদিনৰ কাৰণে জুবিন যেতিয়া গুচি যায় ইহঁতক গুচি যোৱা পথেৰে যি আইনে বিহিত বিচাৰ কৰে মই ফাঁচি দিয়াটোৱে উচিত বুলি ভাবো নহ'লে এনে বিধ্বস্ত মনুষ্য যদি ভাৰতবৰ্ষত থাকে ভাৰতবৰ্ষক অশান্তিৰে গ্ৰাস কৰিব এই মনুষ্যবিলাক আৰু ইফালে শেখৰ আহুনটো ভি খোৱা বুলিয়ে কৈছে এইটোতো সত্য আজি গৰিমা গাৰ্গে কৈছি যে শেখৰ গোস্বামীয়েতো ক'ব পাৰিলে হয় আজি ইমান দিন কিয় লাগে এই কাৰণে লাগে শেখৰে সিদ্ধাৰ্থৰ চকীদাৰে আছিল তাৰোতো ভয়ৰ কাৰণ থাকে মুখ নেমেলিলেও নহয় শেখৰে ভাবিলে পাপক কেনেকে মই উদ্ধাৰ কৰো তাক সেই জ্ঞান স্বয়ং কৃষ্ণই দিয়ে আৰু এই কাৰণে শেখৰে গোটেই সুৰাপানৰ লগত মাংসৰে খুৱাই মানে জুবিনৰ নাকে মুখেৰে ৰক্ত চাব কিয়ৰ কাৰণে চক অসমবাসী ৰাইজ বুলি নহয় মই ভাৰতবৰ্ষকে সেৱা কৰি কৈছো প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গ অসমবাসীৰ কাৰণে নহয় গোটেই ভাৰতবাসীৰ কাৰণে নিদাৰুণ নিষ্পাপ জীৱ এটা জুবিন থাক যদি এনেকে কৌৰৱে অভিমান্যক চক্ৰ বেহু সাজিলে কৌৰৱৰ কি গতি কৰে স্বয়ং কৃষ্ণই জানে ইয়াতে মই জানো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুজনে মূল নায়ক জুবিনৰ হত্যা আৰু বেলেগ একো নাই মূল লক্ষী হয় আৰু এতিয়া বৰ্তমান যি ছোৱালী এটা যি কেছটো চলি আছে মানে এইটো ইয়াত ছোৱালী মানিও সিদ্ধাৰ্থৰ আইন কানুন বিলাকে মানিব লগা হয় তেওঁলোকৰ কিজনী সিদ্ধাৰ্থৰ ৰঙা চকু দিয়াৰ কাৰণে তেওঁলোক সুন্দৰে নীৰৱ হৈ আছিল এইটোতো হ'ব পাৰে
তেওঁলোকে নীৰৱ এইকাৰণে হৈছিল আমাৰ ওপৰত হাতিয়াৰ আছে সেই হাতিয়াৰ কোন সিদ্ধাৰ শৰ্মা এই মনুষ্য নহয় বকাসুৰ ই ভাৰতবৰ্ষৰ জন্ম ধৰতা ভাৰতবৰ্ষ স্বয়ং ভগৱানৰ কৃষ্ণৰ দেশ ইয়াত এনে মনুষ্যক স্বয়ং ভগৱানে নাৰাখে ফাঁচি দিয়ক অসমবাসীৰ মনত মহা আনন্দৰে লাবিলাসেৰে অসমবাসীয়ে জীয়াই থাকিব পাৰিব এনেকুৱা নিষ্পাপ জুবিনক হত্যা কৰা অসুৰক ভগৱান কৃষ্ণয়ো থাকিবলৈ নিৰ্দেশ নিদিয়ে মই বিশ্বাস কৰো বিশ্বাসত স্বয়ং ভগৱান থাকে জেঠাই কি কয় কেছটোত জেঠাই কি কয় এই জুবিনদাৰ কেছটোত হত্যাকাৰীয়ে হত্যাকাৰীয়ে মই তাকে চাপোৰ্ট দিওঁ এই দুজনৰ নিষ্ঠান নাই এই দুজনৰ নিষ্ঠা নিদিয়ে স্বয়ং ভগৱান কৃষ্ণয়ে নিদিয়ে সংসাৰ ৰাৱণৰ দৰে ইহঁতক নিশেষ কৰাটোৱে উচিত বুলি ভাবো মই পৰীক্ষিত বৰপেটা ডিষ্ট্ৰিক্ট লচিমাত ঘৰ মোৰ প্ৰস্তাৱিত সৰ্থেবাৰী প্ৰয়োজন হলে মোক নিব আহিব মই সদায় ৰৈ আছো ঈশ্বৰৰ দৰে মই কাব কৰিছো মহা অদ্ভুতৰ কাৰণেও মোক যদি কোনোবাই মাতে তে মই সদায় আছো অনিশে আছো অনাবৰতে আছো বছ সেৱাহে সকলোকে অসমবাসী ৰাইজ বুলি নকওঁ মই সমস্ত ভাৰতৰ ভূমিত জন্ম লোৱা মনুষ্যকে সেৱা কৰি কৈছো ঈশ্বৰ বিৰাজমান হৈ আছে ই ধ্ৰুৱ সত্য দেখা পাবা সত্য পাবা বছ মনুষ্যক দেশৰ কাৰণে স্বয়ং ভগৱন্তৰ লীলা আৰু খেলা এটা কথা কব নেকি এটা কথা যাব অন্ধকাৰে গ্ৰাস কৰিব বিজেপিক যদি জুবিনৰ ন্যায় বিচাৰ নকৰে তেতিয়াহ'লে বিজেপি সূৰ্যৰ দৰে অসমৰ ৰ'দ হ'ব নোৱাৰে মেঘৰ ৰ'দ হ'ব লাগিব ভোট পাই দেখে দিছো ইংগিততে আৰু বা কিয় ক'ব লাগে যদি এই বিচাৰ সুকলমে নকৰে বোকাতে খোজকাঢ়িম পিছ ৰাস্তা বোকাত খোজকাঢ়িম নেৰিয়ে এই অসমবাসীয়ে জুবিনৰ ন্যায় বিচাৰ নোপোৱালৈকে অসমবাসীৰ তেজ কোনোদিনে ঠাণ্ডা নহয় কিমান ভাল নেতা নাছিল অকল জুবিনৰ ইংগিততে আজি কোৱা আন্দোলন হ'ব তাৰ ব্ৰেইনটো আছিল ঈশ্বৰ জ্ঞানৰ সেইকাৰণে দয়া কৰে সেইকাৰণে মায়া আছিল মমতা আছিল জাতিলৈ নাছিল মানুহ বুলি আছিল সেইকাৰণে ঈশ্বৰ অৱতাৰ বুলি ক'ব যায় ঈশ্বৰ গানৰ ঈশ্বৰ সেইকাৰণে অসমবাসীক হৃদয়ত ঈশ্বৰত কৰি অহৰাই আগবাঢ়ে অসমবাসী লৈ অসমবাসীৰ আজি এই মিলন নহলাগৈ কাল শত্ৰু হৈ থাকিলে আজি এয়া গৈছে কি গুণৰ দফালে সমাধান কৰিছে স্বয়ঙে এইটো স্বয়ঙে কৰিছে তেতিয়াহ'লে আমাৰ শক্তি লাগে যদি পঞ্চ ইন্দ্ৰিয়ক মই জয় কৰিব লাগে কিয়ে ইয়াক মোচন কৰিব পাৰে এটাইয়ে পাৰে ভক্তি ভক্তি কেনেকে তৈয়াৰ হয় মই ঈশ্বৰে জানো বিশ্বাসত শ্ৰদ্ধা
ভক্তই উদ্ধার হয় বস ধন দৌলত থাকলে উদ্ধার বুলি নকয় মনুষ্য জ্ঞান বিতৰণ কৰিলেহে আচল ধন সেইটো বুলি কৃষ্ণই কয় এই আট্টালিকাৰ কৃষ্ণ তাতে সত্য নাই কেৱল ঈশ্বৰ বা নাথাকে পাৱাৰ দেখুৱালে সিহঁতৰ আজি সেই পাৱাৰটো কোক গেল যিমান দেখা দিয়েচোন আজি চাওঁ সেই পাৱাৰটো কোক গেল তহঁতে যিটো পাৱাৰেদি কামবিলাক কৰি আছিলি এতিয়া সমাজক ধ্বংস কৰাৰ পাৱাৰ লৈ সেই তহঁতে কামবিলাক কৰি আছিলি আজি প্ৰকাশ পাইছে এতিয়াই প্ৰকাশ পাইছে সত্য কোনোদিনে লুকাই নাথাকে কিন্তু আহিবই একদিন আহিবই ওলাবই এইটো একদম স্বতঃসিদ্ধ কথা ৰেহাই নাই কাৰো 100 বছৰ আহিব ৰ'দটো দিলাক লুকা ভাকু খেলে যদি আশাৰ চাকিবোৰ উমি উমি জ্বলে তথাপিও বন্ধু আগুৱাই যাবা তথাপিও বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পণ্ডচিৰিত থাকো নিখন এবার লক্ষ্মী পূজা পূজা লাগা নাই সব জুবিনদারে গান সাংবাদিক দাউৰিয়ে আছে অকল জুবিনদাই হৈ গৈছে আৰু আমাৰ ইয়াতে অইন কেইবছৰ নাগৰাৰ নাম বাজিছিল ইটা চব জুবিনদাৰে গান কেৱল জুবিনদাৰ কাৰণে এতিয়া সমৰে ভাল পাওঁ তাৰমানে এখন আমাৰ ৰাসখোলা স্কুল আমাৰ বইনাগুচিত লক্ষ্মী পূজা আয়োজন হৈছে আৰু ইয়াতে আমাৰ মৰমৰ শিল্পী জুবিন দা ইয়াতে আছে এইফালে বেলপাত ছিঙি আছে আৰু এইফালে কৃষ্ণ আমি হয় না জয় জুবিন দা হয় না জয় জুবিন দা কিমান হেঁপাহ আছিল দুৰ্গা পূজা লক্ষ্মী পূজা একো চাবাই নাপলা এইবাৰ একো চাবাই নগলো আমি এইবাৰ সেয়ে এইবাৰ লক্ষ্মী পূজা হেৰেঙা এই দুৰ্গা পূজাৰ দৰে অকল জুবিন দাই আৰু সেইকাৰণে জুবিনদাৰ কাৰণে সমত্বই বিচকো মই সমৰ হৈ যাওক নালগে জুবিন দা বিনে পৃথিৱী দুখীকেইটাই যদি শাস্তি নাপায় এবাৰ চৰকাৰ উল্টা পাল্টা কৰি দিলি হ'ল বৰ্তমান পৰিস্থিতিটোক লগিন মানে লক্ষ্য কৰি এটা বস্তু মানে ধৰবা পাৰি জুবিনদাৰ কাৰণে আৰু বহুত মৰামৰি হ'ব তাৰমানে এনেকৈ জুবিনদাৰ গান বাজৰ হৈয়ে মানুহ মৰামৰি হ'ব কিছুমানে গান বাজাব কিছুমানে নাবাজাব সেনে এটা পাৰ্টি ওলছি
আৰু এতিয়া ধৰি লওক হোটেল এখনত সোমলিও চাহ খালি জুবিনদাৰ নিউজটো চোৱা যায় আৰু জুবিনদাই ন্যায় নাপাওক লগি সেই নিউজটো আমি চাম তাতে যদি কোনোবাই কয় বোলে জুবিনদাৰ নিউজ বল লগা হৈছে কিবা লগা হৈছে খেলাখন বিষয়টো অলপ বেয়া লাগে জুবিনদাক অন্যায় দি সহায় কৰিব নোৱাৰিলেও এইখিনিত কিন্তু ন্যায় প্ৰাপ্তিত অলপ হ'লেও সহায় কৰিম জুবিনদাক আগতে বহুত বুজি নাপালোঁ না আমি জুবিনদায়ো লাষ্টত বহুত ভুল সিদ্ধান্ত লৈ মাত্ৰ গুচি গ'ল যাওক তেওঁৰ বিদেহী আত্মাই শান্তি পাওক মোৰ অন্তৰেদি জুবিনদাক আশীৰ্বাদ দিছোঁ তাৰমানে কিন্তু এনে কাজিয়া গেলাৰ কাৰণে কোনে দায়ী হ'ব এনে ন্যায়টো আমাক লাগে সোনকালে অতি সোনকালে লাগে ন্যায়টো নহ'লে অসমৰ পৰিস্থিতি বহুত বেয়া হ'ব আগন্তুক সময়ত আৰু জুবিনদাই এই প্ৰকৃতিৰ লগত মিল খাইছে তাৰমানে বহুত উল্টা উল্টা হ'ব ইয়াতে সেইকাৰণে দোষী গেলাই দোষ স্বীকাৰ কৰক নিজে স্বীকাৰ কৰা ভাল নহ'লে এইবাৰ ৰাইজৰ পৰাও অলপ শাস্তি পোৱাটো খাটাং এনে হৈ উঠছি চাওঁ আৰু ডাঙৰ ডাঙৰ মানুহগিলাও কি কয় জুবিনদাৰ বিষয়টোত এই বুলিয়ে অলপ সান্তনা লৈছোঁ জুবিনদাই এটা গানত মন ৰচনা গানটোত গাই গৈছি না নদীৰ কোলে হৈবে বাছয় অন্তিম কালে সেই গানক গানে জুবিনদাই মিলি গৈছে প্ৰকৃতিৰ লগত জুবিনদাই মিলি গৈছে গছৰ লগত মিলি গৈছে আৰু জুবিনদা আচলতে ভগৱান আছিল আমি ভগৱান হিচাপে মানবাই নাজানিলোঁ জুবিনদাৰ আত্মাটো নহয় শাৰীৰিকভাৱে জুবিনদাই ভগৱানক লগিন পৰ্যাবেক্ষিত হৈছিল তাৰমানে আমি তাৰমানে বুজি নাপালোঁ সেইকাৰণে এই অসমবাসীক জুবিনদাই ক্ষমা কৰি দিব আৰু কৈছোঁ তো জুবিনদা দাদা হিচাপে যেখিনি কৰিম মানে নিজৰ দাদা বুলি কৰিম জুবিনদাৰ কাৰণে যেখিনি লাগছোঁ এই ভিডিঅ' হিচাপত আৰু বেলেগ কৰিব নোৱাৰিলেও এইখিনিত ন্যায় প্ৰাপ্তিটো লাগিম আৰু জুবিনদাক দাদা হিচাপে মানিছিলোঁ জুবিনদাই সম্পূৰ্ণ নেগলিজেঞ্চিৰ কাৰণে মৃত্যুমুখত পৰিব লগা হৈছে এটি তাৰমানে স্বীকাৰ কৰিব লাগিব সকলে জুবিনদা মানে দুখ ল'ব বিচৰা নাছিল আৰু তাৰমানে হয়তো জুবিনদায়ো ভাবছিল কিজানি দুখ হয়তো আহিব সেইকাৰণে আগৰ ভিডিঅ'টো ৰীতা বাইদেউৰ লগত কৈয়ে গৈছে তেওঁ তাৰমানে হাঁহি ফূৰ্তিটোক বেছি পচন্দ কৰে দুখক তেওঁ তাৰমানে প্ৰশ্ৰয় নিদিয়ে সেইকাৰণে জুবিনদাই কিজানি আঁতৰি আঁতৰি বহুত দূৰ গুচি গ'ল কিন্তু সকলো জানি বুজো জুবিনদাই নিজে নিজৰ মাজত তাৰমানে গানটোতে কৈ গৈছে না নিজে নিজৰ মাজতে সামৰো নিজকে সামৰি থৈ গৈছে কিন্তু জুবিনদাই অসম কেনো যিটো বাটে নিবা খুজলা কয় সেই বাটে গুচি গেলা বুলি এটা টাইমত আলফাৰ লগতে কিমান জুবিনদাৰ সংঘাত হৈছে কিন্তু জুবিনদাই যদি এটা ইচাৰা দিলা হয় আলফাতে নামি গেলা বুলি চব অসমবাসী বেছিভাগ প্ৰত্যেক যুৱক যুৱতী কিন্তু জুবিনদাই সেইটোও নিবিচাৰিলা অসমীয়াৰ কাৰণে অসমবাসীৰ কাৰণে সেনেহেন ব্যক্তি এজন বৰ মানে দুখ লগাকে গুচি গেল আৰু সম্পূৰ্ণ অতি নেগলিজেঞ্চিত গৈছে আৰে গায়ক গীতিকাৰৰ মন গেলা তুন কি বুজবি তুন খালি টাকা পইচাহে ভাল পাইছা তুন খালি তাতেও ইয়াতেও টাকা ইনকাম কৰছা কিন্তু জুবিনদাই নিস্বাৰ্থভাৱে তোহাকে দি গৈছে কিন্তু তুন অকণমান জুবিনদাক নুবুজলি জুবিনদাক কেনে এনকে ৰাখবা লাগছিল কেনে এনকে ছাপৰ্ট দিবা লাগছিল বা কেনে এনকে এটা ডক্টৰী টিম ৰাখবা লাগছিল তাৰে এই ভিখন আছে তোৰ ফাঁচিয়ে হ'ব লাগিব
সমর হৈ যাওক যি হয় তাকে হ'ব জুবিন দাৰ কাৰণে বঢ়িয়া সাজাইছে এখনি ভাল লাগছে আহুন আৰু জুবিনদাৰ কাৰণে বাগাৰে দিয়া নাই ইমান দিন কি হাল আৰু চৌকা লগতে তোমাৰ ঘূৰা ফুৰিব পাৰিম যে পিঠাও কৰিব পাৰিম চব জগৰ কৰি থৈছো এতিয়া লাগে আজি লক্ষী পূৰ্ণিমা আজি চকুত নাৰিকলৰ পানী দিব লাগে ন নাৰিকলৰ পানী দিবা নাৰিকল জাবৰ পানী দিলেও কথা নাই আৰু এটা ভাল বস্তু আছে এইবাৰ 10টা আৱৰি পানী দিলে বেছি ভাল হ'ব ঠাণ্ডা বৈ থাকব গল হলে ৰাখব সেইটো পানী 1 নম্বৰ গল হলে ৰাখব চকুটো গল ৰাখব দিয়া হ'ব কথা কলা আজি ইয়ে খাব এই খাই খাব সদায় আমাৰ কি লক্ষী পূজা বুলি ৰুটি খাওঁ এনে ৰুটিয়ে খাওঁ না লক্ষী পূজাত ন আলু ভাজি জুবিনদাৰ বাবে নিজে ৰচনা কৰা গীত গাইছে জয় জুবিন দা আমাক ন্যায় লাগে বুঝছে না অলপ জোৰকে ক জয় জুবিন দা আমাক ন্যায় লাগে জয় জুবিন দা কইব জয় জুবিন দা আমাক ন্যায় লাগে উঠছে নাই বে উঠছি বুঢ়িয়া উঠছি আমি চকুত নাৰিকলৰ পানী দিলো সনাতন ধৰ্মৰ এইটো বিশ্বাস এই চকুজুৰি জ্বলে আৰু নাৰিকলৰো পানীটো জ্বলে মা লক্ষ্মী হল মাতৃ সন্তানৰ মংগলৰ কাৰণে তেওঁ নামকৰণ নাম লৈ যে চকুজুৰিত এই পানী দিয়ে তেওঁৰ বহুত বছৰৰ যিটো ধূলি মাকতি ৰোগ ব্যাধি চকুৰ পৰা বিনা গৈ
অন্য কাৰণ একো নাই। অৰ্থাৎ বছৰত আমাৰ ধূলি মাকতি বহুত পৰে, বহুত আঘাত হয়। সেই আঘাতক বিনাশ কৰাৰ কাৰণে এই মা লক্ষ্মীৰ এই সময়টো নাৰিকলৰ পানী চকুত ব্যৱহাৰ কৰিলে চকুৰ যদি বহুত মংগল হয়, অন্য একো নাই। সেইটোৱে সত্য। সেইকাৰণে নাৰিকলৰ পানীটো ব্যৱহাৰ কৰিব লাগে তেওঁৰ পূজাৰ সময়লৈ। এইটো বিশ্বাস, গতিকে মনুষ্যই বিশ্বাস কৰি এইটো কাৰ্য কৰে। সেইকাৰণে লক্ষ্মীও এইটো কাৰ্যত মংগলৰ কাৰণে আশীষ আগবাঢ়ে। যেনেকে তেওঁক বিশ্বাস কৰি এইটো লোৱা যায়, বেলেগতো কাৰণ একো নাই। কালিওতো ল'ব পাৰলাগৈ, যোৱাকালিও ল'ব, আজি কিয় ল'লা? এই মোৰ চকুত নাৰিকলৰ পানী দি দিছি। হাজাৰ হাজাৰ জনে প্ৰিয় হয়। সেইকাৰণে জুবিনৰ ফটোত এতিয়াও বন্তি জ্বলি আছে, এতিয়াও পুষ্পাঞ্জলি দি আছে। কিয়? হেমন্ত মৰম কেইটা অসমবাসী এডাল ধূপ জ্বলে, এটাও নাই। সেইকাৰণে ঘান্তাটো বুলি কয়। কি ঘান্তাই? এই যজ্ঞ নহয়, নামহে তাৰ যজ্ঞ। মন্ত্ৰী গুণ কি? যজ্ঞ নাই। সেইকাৰণে জুবিনে ঘান্তাটো বুলি কয়। ঘণ্টাটোৱে সত্য ন? ঘণ্টাটোৱে সত্য। এইবিলাক বহুত বৰ অদ্ভুত মাৰ্গ। এইকাৰণে মই ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু, সেইটোৱে সেইটোৱে তেওঁ কৈছে। সেইকাৰণে মই কৈছো ৰাজনীতি নকৰিবা। পলিটিক্স এণ্ড ৰাজনীতি নাম দুটা, কিন্তু গুণ একে। ৰাজনীতিতো এই আৰু পলিটিক্সতো এই, নাম দুটা গুণ এটা। ৰজাবাতি কিন্তু পইচা এটা। পাপৰে মাত্ৰ কথাটো। গতিকে পাপৰহে মাত্ৰ চাউন উঠা খণ্ড তাৰপিছত নাই, তাৰপিছত নাই। ভাল, কিন্তু খাদ্য কাম নাই। ইয়াৰো সেইকাৰণে ঘান্তা নহয়, এইবিলাক দি উঠে। জগততো বিৰাজমান মনুষ্য, কিন্তু সন্তান কাৰ? অসমীয়া। সেইকাৰণে অসমবাসীৰ কাৰণে সি আছিল এটা সুপুত্ৰ। জুবিন অসম মাতৃৰ এটা সুপুত্ৰ, আৰু সেইকাৰণে চিৰস্থায়ী হৈ তাৰ নাম জিলিকাব এই অসমতে। কোনে? মানুহে। মানুহক কোনে জ্ঞান দিছে? স্বয়ঙে। সত্যৰ চন্দ্ৰ। মই গান শুনিব নালাগে, তাৰ জ্ঞানত মই লাখুটি হৈ থাকো। মই জ্ঞানত চাওঁ, জ্ঞানত চালে গানে, জ্ঞান নহলে গান ক'ৰ পৰা গাব? সেইকাৰণে মই জ্ঞানত চাওঁ। তোমাৰ বিচাৰ হ'ল কি? যে এটা মন্দিৰত ভক্ত নাই বুলিও 9-10 জন আছে। আচ্ছা, তাতে সেই অনুষ্ঠানটোত মাইক জগানো আছে। তেতিয়া এজন ল'ৰাই, এজন ভক্তয়ে কলাক এটা জুবিনদাৰ গান বজাই দি, তেতিয়া অইন ভক্তবিলাকে তাক কঠোৰ বাক্য কোৱাটো তেওঁলোকৰ অপৰাধ হৈছে। তেওঁলোকে ল'ৰাজনক সুধিব লাগিছিল, কিয় জুবিনৰ গান এটা বজাই দিয়া? তাৰে কাৰণে এইবিলাকে ৰাগ কৰাটো তেওঁলোকৰ সত্য হোৱা নাই। মই সত্য দে জোখো। কিয় সত্য হোৱা নাই? জুবিনৰ গান যদি মন্দিৰৰ লগত এক হৈ যায়, জুবিনৰ গান বজাতে কি অপৰাধ হয়? কথা খাই বুজি লবা। বুজি। আচ্ছা,
এটা মন্দিৰত ভক্ত আছে বহু, তাৰে এজনে মাত দিলে যে জুবিনদাৰ গান এটা বজাব লাগে। বজাব কোৱাৰ লগে লগে আন ভকতে তেওঁক তিৰস্কাৰ কৰি গালি অপনি পাৰি তেওঁক মাৰাটো সেই ভক্ত হ'ব নোৱাৰে। ভক্ত নহয়, দৈত্য, অসুৰ। আৰু যিজনে গাব দিছে সি অসুৰ নহয়, সি সত্য, সি ভক্ত। কাৰণ জুবিনৰ গান বুলি কোৱাৰ লগে লগে মহা এটা জ্ঞান আহে। যেনেকে তেওঁৱে গাইছিল, বান্ধৱ হে কোনদিনা আহিব হৰি, গোকুল চাৰিয়া গৈলা প্ৰাণ যদুৰাই, বান্ধৱ হে কোনদিনা আহিব হৰি। এই গানটো যদি গাব দিছিলি ইহঁত মূৰ্খ নহয় কি? যিহেতুকে স্থান মন্দিৰ স্বয়ং ভগৱন্তৰ স্থান, তাতে হৰিক মাতিছে ভক্তৰ। ইয়াত ল'ৰাটোৰ কি অসত্য? ক'ত আছে এই মহা অসুৰবিলাক? মই যাওঁ নহয়, এই মাত্ৰ দেখে দিয়া মোক, মই যুদ্ধ কৰিম। আছে আছে, আহিবলৈ দিয়া আছে। আৰু আমাৰ ইয়াতে ঈশ্বৰ আহিবলৈ দিয়া মোৰ কাষত। অলপতে মই ৰৈ আছো। অলপতে মানে আৰু কেনেকে চলিব জানে না। আৰু এতিয়া যদি কোনোবাই জুবিনদাৰ নিউজ চাই, তাৰমানে সেই কেছটোত কিছুমানে ক'ব কি এই নিউজগিলা বাজি আছা, চাই থাকিব নোৱাৰি, কিবা নোৱাৰি। সেই বস্তুটোৰ কাৰণে কাজিয়া আহি যাব। কিন্তু হ'ব, কাজিয়া হ'ব। যিয়ে কয় সি মৰিব, আমাৰ কি হ'ব? অসত্যকে সত্য বুলি ক'লে কিয় মানি ল'ম আমি? সত্য বুলি ক'লেহে মানি ল'ম। পানী জুলীয়া, সি যদি কয় নহয় দখৰা, আমি কিয় মানি ল'ম? বছ এতিয়া ধৰি লওক ঈশ্বৰ, আপুনি জুবিনদাৰ এটা নিউজ চাই আছে হোটেল এখনত, কোনোবাই যদি কয় কি এগলা এখন চাই আছা, সি মূৰ্খ। মই আৰু যদি কৌটিৰ মাজত ক'ব লাগে, বছ মই সময়ত ৰৈ আছো। ইয়াত মোৰ ভয় নাই, কাৰণ চৰণ কৃষ্ণৰ অভয়, চৰণে অভয়। মোৰ বাৰু কিয়ৰ গতিৰাম বাতিৰাম ভয়? মই ভয় কৰি কোনোদিনে এই বাক্য এই জগতত নেমেলো। ভয় কি বস্তু মই চিনিয়ে নাপাওঁ। আৰু মই কি ভয় কৰো? সত্যক মই ভয় কিয় কৰো? সত্য যদি জগতৰ একশক্তি স্বয়ং কৃষ্ণ, আৰু ভয় বা ভক্তৰ কেনেকে? যদি ভয়ে আহে ভক্ত কেনেকে হয়? হ'ব নোৱাৰে। এই চাই দিওঁ মই দে, এই পিতাহঁত চাই দিওঁ। আৰু আগবাঢ়ি যাই আছো আৰু কৈ আছো, হালধীয়া চিৰিতকে যাই ইফালে বোলে, এই পিতাহঁত তোৰ ভয় নকৰি, কেৱল আহি থাক। মই আৰু আগে যাই কৈ আছো, পিতাহঁত গোচ, পিতাহঁত মই দে গোচ। মন বগা এই চন্দনে কিয় আছে? কিমান বছৰ চোৱা, ভাগ্য আজি ক'ব পৰা হৈ গেলো। এই চন্দন মইনা পুখুৰী, কিমান তলত নিজৰা এটা আছিল ভক্ত, ডেকা মানুহ, কিন্তু নাই। মোকহে মানে, মই আৰু সেৱা কৰি বুলি যাওঁ মানুহ বুলি, কিন্তু নাই। কথা কোৱাৰ পিছত মোকহে মানে, হে প্ৰভু। সেয়ে মানুহ বন্ধুৰ সৰু বৰ নাই, বুঢ়াৰ লগতো বন্ধুত্ব হ'ব পাৰে আপোনাৰ।
আৰু আপোনাৰ সৰুৰ লগতো বন্ধুত্ব হৈ যাব পাৰে। ইয়াতে মই কলো নে যে জীৱৰ সৰু বৰ নাই, জীৱটোৰ আৰু ক'ত সৰু বৰ, তোৰ বয়সৰে সৰু বৰ, কিন্তু আত্মা যিটো সেইটোতো কোনো পুৰত কোৱালা বুঢ়া সেই নাই। আত্মা মিলন, আত্মাৰ লগত যিয়ে লীন হয় তেওঁৱে মোৰ বন্ধু। কৃষ্ণ অৰ্জুনটো বন্ধুৱে, শইকীয়াক মানে বন্ধুৱে। এই আৰু কথাবিলাক যে যিয়ে ভাল পায় তেওঁক তুমি ভাল পাবা, তোমাক যদি চাই তুমি চাবা, সেইকাৰণে তেওঁক চাওঁ, তেওঁ চাই মোক চাওঁ, মোক নাচালে মই কেনেকে চাওঁ। প্ৰভু তোমাৰ হাততে গোটেই দেহতে আছে, তুমি জগতৰ কৃষ্ণ ভগৱান। এইটো মোৰ এই মূৰ্তিটো পোৱাতে অংক চক্ৰ গদা পদ্মৰ মূৰ্তিটো চতুৰ্ভুজ, তেতিয়াৰ পৰা মই তেনেকে চলো। তেওঁৱে মোৰ সত্য, তেওঁৱে মোৰ ঈশ্বৰ, তেওঁৱে কৃষ্ণ। মই এনেকে ভাবি আৰু ৰৈ গলো, আৰু তাৰ পৰা নাও মই বেলেগকে বাই নেদিলো, আৰু নেদাৰ কাৰণে আজি মই এইখিনি মানুহৰ সংগত ভকতৰ সংগত বাক্য বচন কব পৰা হলো। যদি এনেকে মই চিন্তা নকলো তেতিয়াহ'লে মই জগতত কি বুলি বাক্য কলো বল। কি অসত্য আৰু জুবিন দা আহিব না 12 বছৰ ডায়েৰী লিখিছ নমৰ, তোমালোকে ময়ো নমৰ। মই তোমালোকক আজি পূৰ্ণিমাৰ দিনা বাক্য দিলো, মই আৰু 33 বছৰ আছো। 33 লিখি থোৱা আজি নমৰ তোমালোকে। আজিৰ চনটো লিখি পেলাই 33 যোগ কৰি কিমান হয় মোক কোৱা, সেই মৰ্মে মই ইয়াত আছো। 7 আৰু এইফালে 57 বছৰ। মোৰ জন্মগত বয়সটোৰ পৰাই আৰু 33 যোগ হব, চনটোৰ লগত যোগ নহয়। কিমান চন পৰিব বুলি কৈছো, 1826 আৰু 33 হলে ইয়াৰ লগত প্লাছ 26ৰ পৰা ধৰা 26 প্লাছ 33 ইকুৱেল টু কিমান এইটো কোৱা। 33 আৰু সেই 26 ধৰা যেনেকে এক পৰ্যায় পাইছি 25ৰ 25 প্লাছ নহয় ইফালে, তাৰপিছত ইফালে 3 2 5 ইমান নালাগে অংক। 59 59 লগিন আছে আৰু বছ। এতিয়া 59 কি হ'ল? মইতো যোগ কৰি বিয়োগ কৰি কোৱা নাছিলো, এক সদায় ওপৰত, সেইটোৱে ঈশ্বৰ। সেইকাৰণে মোৰ অংকবিলাক সদায় একক ওপৰত, 3 ওপৰত, এনেকে মই চিন্তা কৰি কওঁ। আপোনালোকে এই সংখ্যা গণনা জানে ন? সংখ্যা যোগটো অৰ্জুনে জানছিল, ময়োতো ভক্ত যদি কিবা হওঁ ময়ো নাজানো। মইতো তেওঁৰে চৰণ চুই থাকো, তেতিয়াহ'লে অৰ্জুনেওতো সেয়ে বিশ্বাস কৰিছিল, আৰু সেয়ে মই বিশ্বাস কৰো কৃষ্ণ জগতত ভগৱান ঈশ্বৰ বুলি। সেইকাৰণে মই 27 বছৰ এই গতিত আছো। কিন্তু মই ইংৰাজীত কৈছো কি মোৰ সুবিধা নাপালো, ইংৰাজীত সঁহাৰি, অৰ্থাৎ মই সঁহাৰি নাপালো। কাৰণ কিয়? জাতত নি ঠেলা চলম, ৰিক্সা চলম, মাটি কাটো, চব কৰো,
খাওক চাহখিনি খাওক নাম নকৰিলে হ'ল কিয় কৰিব লগা হ'ল অৰ্থাৎ জগতত যেতিয়া এজন অসুৰে অশান্তি অমংগলৰ সৃষ্টি কৰে তেতিয়া দেৱতা জগতত আলভ হয় কংসৰ কাৰণে যদি ইমান অত্যাচাৰ নিজৰ ভাগিনকে এটাকে বহুত কেইটা মাৰি দিলা এনেকুৱা যদি কংস বিনাশ কৰা নহয় জগতত মহা অপ্ৰচাৰ হ'ব অৰ্থাৎ স্বয়ং ভগৱান নাই বুলি জগতৰ মনুষ্যই কোনো পূজা নকৰিব এইকাৰণে দেৱতা জগতত চিন্তা কৰি কৃষ্ণ ৰূপে সেই বিষ্ণুৱে অৱতাৰ ল'ব লগা কিহৰ কাৰণে অসুৰ নিধনৰ কাৰণে দৈত্যক দমনৰ কাৰণে ঠিক কংসক মাৰি পেলা কংস মৰাৰ পিছত সেই গোটেই ৰাজ্য শান্তিত পৰিণত হ'ল ঈশ্বৰটো মংগলৰ কাৰণে মনুষ্যৰ মংগলৰ কাৰণে তেওঁ অৱতাৰ ল'ব লগা হৈছিল যেনেকে অযোধ্যাৰ দশৰথৰ ঘৰত ৰামৰ জন্ম ল'ব লগা হ'ল তেওঁ কিন্তু কৃষ্ণ আছিল এই ৰামে কৃষ্ণ এই যুগত তেওঁ ৰাম এই যুগত তেওঁৱে কৃষ্ণ এই কাৰণে কৃষ্ণক মূলত দিলাক যে মানুহ হিচাপে ৰাম মূল কিন্তু এই যুগতে দাপত এটা কলি সত্য ঈশ্বৰ এখনি যে আপোনাক এটা প্ৰশ্ন সুধো সুধা তাৰমানে ইবাৰ মানে তামিলনাডুত এই ৰাৱণ দহন কৰাৰ দিনা তামিলনাডুত মানে ৰামক দহন কৰিছে ৰাৱণৰ দ্বাৰাই এতিয়া এটি কেনে আপুনি কয় বিচাৰটো তামিলনাডুত মানে ৰাৱণৰ দ্বাৰাই ৰাম দহন কৰিছে ৰাৱণ লীলা বোলে এটি ভাল হৈছে না বস্তুটো না কি হৈছে কি কি ৰাৱণ বধটোতো আছে বাৰু ৰাম বধটো নাই আপোনাৰ মতে কওকচোন নহয় এতিয়া তোমাৰ কথাখিনি মই প্ৰথম বুজি ল'ব লাগে এতিয়া মই কথাখিনি বুজাটো তোমাৰ পৰা কি শুনছো যে ৰাৱণকে বধিব লাগে কিন্তু ৰামকতো এৰি বধাৰ কোনো সংবিধান নাই নে কি কৈছে এতিয়া এইটো কোনো সত্য নহয় কি আছিল কথাখিনি ৰাৱণ মানে তামিলনাডু যি আছে তামিলনাডুত ৰাৱণ দহনৰ সলনি ৰাম দহন কৰিছে এইটো অমংগল হৈছে ঘৰ অমংগল এইটো অন্যায় হৈছে বৰ অন্যায় হৈছে ৰাম দহনটো অন্যায় হৈছে এইবিলাক অন্যায় কৰিব নোৱাৰে কেনে অনুভৱ বুলি ভাবে এই ধ্বংসটো বঢ়িয়া এই ধ্বংসবিলাকৰ নাটিকা এনেকে অসুৰে যত লগাব তাতে মহাপ্ৰলয় হব এনেকে লৈ যাব তেওঁৰ পৃথিৱী তেওঁ লৈ যাব আমি আৰু স্বয়ঙৰ পৃথিৱী এই জগত তেওঁৰ সত্য দি তেওঁৱে লৈ যাব